যেনেকৈ কষ্ট কৰিছিলোঁ এতিয়া আমাৰ সেই কষ্টৰ ফলো দেখিছোঁ। আমি ৰঙালাও গছকেইজোপা যেনেকৈ আমি গোবৰ সাৰ দি ডাঙৰ দীঘল কৰিলোঁ, এতিয়া চকুৰ আগতে 3টা ডাঙৰ ডাঙৰ ৰঙালাও দেখিবলৈ পাইছোঁ। কষ্ট নকৰা হ'লে জানো আমি ৰঙালাও দেখিবলৈ পালোহেঁতেন? সৰুতে ভালকে নপঢ়িলোঁ বাবে বোপাই এৰি যোৱা মাটিখিনিতে প্ৰতি বছৰে ৰঙালাও খেতিকে কৰোঁ, কিন্তু কেতিয়াও এনেকৈ ৰঙালাও লগা নাছিলে। এইবাৰ ৰঙালাও কিন্তু বহুত লাগিছে, বিক্ৰী কৰিও বহুতখিনি পইচাই পাম আমি। নিজ হাতেৰে কষ্ট কৰি যেতিয়া সুফল দেখিবলৈ পাওঁ তেতিয়া সঁচাকৈ মনটো বৰ ভাল লাগি যায়। এখেতৰ বৰ দুখ লাগিলে। দুখৰ কথাবোৰ মানে প্ৰতি বছৰে শুনিবলৈ পামেই। আপুনিয়ে ভালকৈ পঢ়া নাছিলে নেকি? ময়ো পঢ়া নাছিলোঁ। পঢ়া হ'লে মই চহৰৰ ডাঙৰ ডাঙৰ কোম্পানীত চাকৰি কৰি থাকিলোহেঁতেন, কিন্তু নপঢ়াৰ বাবে আপোনাৰ লগত মিলি প্ৰতি বছৰে ৰঙালাও খেতিকে কৰিবলগীয়া হয়। এইবোৰ কথা পাতি একো লাভ নাই। প্ৰতি বছৰে ৰঙালাও খেতি কৰিয়ে আমি দুসাঁজ দুমুঠি ভালকৈ পেট ভৰাই খাইছোঁ। সেইকাৰণে আহা আমি গছত পানী দিওঁ। ব'লো, গছত পানী দি মোৰ বহুত ভাল লাগে।